2026ত আহিবলগীয়া সকলোতকৈ ইম্পৰ্টেণ্ট কোশ্চিন কেইটা আমি তোমালোকক আজি দিম। আজি আমি অংক নকৰাও, খালি কি কৰিম, মোষ্ট ইম্পৰ্টেণ্ট কোশ্চিন কি অহাৰ সম্ভাৱনা আছে 2026ত HSLCৰ এক্সামত, সেইকেইটা আমি তোমালোকক আজি কমন দিম। তো কমন কেইটা ভালকৈ পঢ়িলে পাছ কৰাত একেবাৰে সহজ হৈ যাব। তো আহা আমি কিতাপৰ পৰা কমন কোশ্চিন কেইটা চিন্তি লওঁ। তো আমি প্ৰথম আৰ অনৰ পৰা ষ্টাৰ্ট কৰিম। আৰ অনৰ যেটো উদাহৰণ নম্বৰ 5 আছে, এইটো বহুত ইম্পৰ্টেণ্ট কোশ্চিন হয়, এইটো বাৰে বাৰে আহে, যোৱাবাৰো আহিছিল। আৰু আমাৰ যেটো এই 4 নম্বৰ কোশ্চিন আছে, এই 4 নম্বৰ কোশ্চিনটো যোৱাবাৰ আহিছিল, যেটো বহুত ইম্পৰ্টেণ্ট হয়। একেটা চাবা ইয়াৰ পৰা। আৰু আৰটোৰ পৰা তোমালোকে 1 নম্বৰৰ যি আছে চাৰিটা যিকোনো এটা আহি যায়, তোমালোকে চাবা। আৰু লগতে আমাৰ যেটো এই 10 নম্বৰ আছে, 10 নম্বৰ যেটো আছে ইয়াৰ পৰা মাজে সময় আহে, কিন্তু বেছি ইম্পৰ্টেণ্ট ধৰিলে আমি 11 নম্বৰটোহে ধৰিম। 11 নম্বৰৰ পৰা 5টা মান আছে, 5টা মান আছে, এই 5টাৰ পৰা এটা কমসে কম তোমাৰ এক্সামত আহিব, এইটো কম্পালসৰি আহি থাকে। এতিয়া তুমি যদি R3টো চোৱা, R3ৰ পৰা তুমি 1 নম্বৰ কোশ্চিন যেটো আছে ইয়াৰ পৰা এটা প্ৰত্যেকবাৰেই প্ৰায় আহা দেখা যায়। আৰু তুমি 11 নম্বৰ যেটো আছে, এই 11 নম্বৰৰ পৰাও যিকোনো এটা কোশ্চিন তুমি পাবাই। বিশেষকৈ ইয়াৰ ভিতৰত ইম্পৰ্টেণ্ট কোশ্চিন হ'ল যেটো তোমাৰ ই নম্বৰ আছে, এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো প্ৰত্যেকবাৰেই আহে। তোমালোকে যদি কোশ্চিন দেখা, এইটো কোশ্চিনটো বাৰে বাৰে দেখা পাবা, ঠিক আছে। আৰু নেক্সট ইফালে চালে তুমি R4 যদি চোৱা, R4ৰ পৰা তোমাৰ যেটো 3 নম্বৰ আছে হৰল, ইয়াৰ পৰা বহুত কোশ্চিন দেখা যায়। আৰু সকলোতকৈ বেছি ইম্পৰ্টেণ্ট হ'ল এই 6 নম্বৰ যেটো আছে, ইয়াৰ পৰা এটা কোশ্চিন আহিব একদম কম্পালসৰি। আৰু লগতে আমাৰ 8 নম্বৰ যেটো কোশ্চিন আছে, এমৰ মান যেটো বাহিৰ কৰিব লাগে, এইটো আহি যায়, যোৱাবাৰ আহিছিল। আৰু তুমি সেই 11 নম্বৰৰ পৰা ইয়াত যি কেইটা আছে A B C আৰু সিফালে আছে তোমাৰ ই লৈকে, ইয়াৰ পৰা বহুত কোশ্চিন অহা দেখা যায়, 5টা যিকোনো এটা আহিবই আৰু MCQ। এতিয়া R5ত যদি তুমি লক্ষ্য কৰা, R5ৰ পৰা সকলোতকৈ বেছি কোশ্চিন আহা হয় এই 6 নম্বৰ যেটো আছে L প্লাছ হোল স্কুৱেৰ, এইটো চাবা, ঠিক আছে। এইখিনিৰ পৰা এইখিনি চালে হৈ যাব এই চেপ্টাৰৰ পৰা। এতিয়া আহা চেপ্টাৰ 1ত যাওঁ, ঠিক আছে। আহা এতিয়া আমি চেপ্টাৰ 1ৰ ইম্পৰ্টেণ্ট কোশ্চিন কেইটা চাওঁ। চেপ্টাৰ 1ত তোমাৰ যেটো এই প্ৰমিকাৰ যেটো ইউক্লিডৰ বিভাজন প্ৰমিকা, এই সূত্ৰটো বহুত আহে MCQত, প্ৰত্যেকবাৰতেই দেখা পাবা, এইটো চাবা ভালকৈ। আৰু 1.1ৰ তুমি এই 1 নম্বৰ কোশ্চিনটো বহুত অহা দেখা যায়, আৰু লগতে 2 নম্বৰ কোশ্চিনটো তোমালোকে ভালকৈ চাবা। ইয়াৰ পিছত 1.2 যদি তোমালোকে লক্ষ্য কৰা, ইয়াত যেটো 5 নম্বৰ কোশ্চিন আছে, 5 নম্বৰ কোশ্চিনটো বহুত অহা দেখা যায়, 5 নম্বৰ কোশ্চিনটো অলপ চাবা। আৰু লগতে তুমি যেটো এই 4 নম্বৰ কোশ্চিন আছে, এইটো পঢ়ি যাবা, এই কোশ্চিনটো MCQত আহি যায় মাজে সময়ে। আৰু লগতে আমাৰ যেটো এই 8 নম্বৰ কোশ্চিন আছে, ইয়াত 3টা কোশ্চিন আছে, 3টাৰ যিকোনো এটা কোশ্চিন তুমি এক্সামত 100% চাব পাৰিবা। এতিয়া আৰু লগতে থিওৰাম এটা চাব লাগিব, √2 অপৰিমেয়, √2, √3, √5, এইকেইটাৰ যিকোনো এটা তুমি এক্সামত দেখিবই পাবা, এইকেইটা বহুত ইম্পৰ্টেণ্ট হয়। এতিয়া আমি যাওঁ 1.3। 1.3 তুমি এই 3টাই চাবা, কাৰণ 3টাই ছেমেই হয়, √5 অপৰিমেয়, 3 + 2 √5 অপৰিমেয়, গোটেইকেইটা ছেমেই হয়। তোমালোকে ভালকৈ চাবা, এইকেইটা 3 মাৰ্কৰ কাৰণে কেতিয়াবা আহি যায়, কেতিয়াবা 2 মাৰ্কৰ কাৰণে আহি যায়। আৰু 1.4ত চালে তোমাৰ এই 1 নম্বৰ যেটো আছে, ইয়াৰ পৰাই কেইটামান দি দিয়ে, পৌনঃপুনিক বা দশমিক বিস্তৃত যেটো আছে, পৰিসমাপ্ত বা হাবুদি বুলি কৈ দিয়ে, ইয়াত 2-3টা দি দিব, তোমাৰ এইটো বাছনি কৰিব লাগিব কোনকেইটা পৰিসমাপ্তি হয় আৰু কোনকেইটা পৌনঃপুনিক দশমিক হয়। তো গোটেইকেইটা চাবা, এইকেইটাৰ ভিতৰত আহি যাব। এতিয়া এইখিনি আছিল আমাৰ চেপ্টাৰ 1ত। এতিয়া আমি আহোঁ চেপ্টাৰ 2ৰ ইম্পৰ্টেণ্ট কোশ্চিন লৈ। এই যেটো আমাৰ 2.1 আছে, ইয়াৰ ভিতৰত শূন্য কেইটা বাহিৰ কৰিব দিয়ে, পিকচাৰ দি দিব, আৰু ইয়াৰ পৰা শূন্য বাহিৰ কৰিব লাগিব। আমি জানো শূন্য কি হয়, 100ত যিমান কেইটা বিন্দুত কাটে সেইকেইটাই শূন্য হয়। তো এইটো অলপ চাবা, ইয়াৰ পৰা আহে। লগতে তুমি 2.1ত যিখিনি আহিব, 2.2ত যিখিনি আহিব, সেইখিনিৰ পৰা তুমি এই শূন্য কেইটা চাব পাৰা, ঠিক আছে। 2 নম্বৰটো যে আছে, এই 2 নম্বৰটো বহুত আহি যায়, শূন্যৰ মান দিয়া থাকিব বা শূন্যৰ সমষ্টি আৰু গুণফল দিয়া থাকিব, তাৰ পৰা তুমি এটা দ্বিঘাত বহুপদ বাহিৰ কৰিব লাগিব। তো এই 2 নম্বৰটো অলপ ভালকৈ চালে হ'ল। এতিয়া আমি উদাহৰণ নম্বৰ যেটো 9 আছে, এই উদাহৰণ নম্বৰ 9টো বহুত ইম্পৰ্টেণ্ট হয়, এইবাৰ আহিছিল প্ৰি ফাইনেলত। আৰু এই যেটো তোমাৰ 2.3ৰ 3 নম্বৰ কোশ্চিন আছে, এইটো বহুত আহে। লগতে তোমাৰ এই যেটো কি আছে 7 নম্বৰ কোশ্চিন, 7 নম্বৰৰ তোমাৰ এই 1 নম্বৰ কোশ্চিন যে আছে, এইটো অলপ চাবা, এইটো বহুত আহি যায় ভাগফল ওলাবৰ কাৰণে, এইটো অলপ ভালকৈ চাবা। এতিয়া 2.3 এইখিনি পঢ়াৰ পিছত আমাৰ শেষ হৈ গ'ল, আমি চেপ্টাৰ 3ত আহোঁ।
চেপ্টাৰ 3 চাবা কি ইম্পৰ্টেণ্ট কোৱেশ্চন আছে চেপ্টাৰ 3 যদি আমি চাওঁ ফাৰ্ষ্ট আমি ইয়াত চাব লাগিব 3 পইণ্ট অনৰ পৰা ইমান এটা নাহে এইটো তুমি স্কিপ কৰিব পাৰা 3 পইণ্ট আমি 2 ৰ পৰা চালে আমি এই সংগত আৰু অসংগত যে আছে হেকেটা ইফালে আছে এই সংগত আৰু অসংগত অৰ্থাৎ 4 নম্বৰটো চাব লাগিব সংগত আৰু অসংগত এইটো আহে এইখিনি চালে ভালকে চালে হৈ যাব আৰু লগতে 5 নম্বৰ কোৱেশ্চনটো চাবা দিক আৰু প্ৰস্থ বাহিৰ কৰিবা দিছে দিক আৰু প্ৰস্থ এইটো চালে হৈ যাব ইয়াৰ পৰা এতিয়া আমি নেক্সটত যদি আহো 3.3 ইয়াৰ পৰা তুমি 2 নম্বৰ কোৱেশ্চনটো চাবা এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় লগতে আমি চাম ভগ্নাংশ থকা অংকবিলাক বহুত আহে তাৰ কাৰণে তুমি 5 নম্বৰ যেটো কোৱেশ্চন আছে এইটো চাবা বহুত ভালকে আৰু লগতে বয়স থকা এই দুটা কোৱেশ্চন বহুত আহে এক্সামত মাজে মাজে আহি থাকে ঠিক আছে এইটা ভালকে চাবা লগতে আমি চাব লাগিব 3.4 আমি চাব লাগিব এই ভগ্নাংশ থকা যেটো আছে 1 নম্বৰ হেতু চাব লাগিব ভগ্নাংশবিলাক বহুত ইম্পৰ্টেন্ট আৰু এই যেটো বছৰ আছে ননিৰ আৰু সুনিৰ এটো কিন্তু বহুত আহে প্ৰত্যেক বছৰতে প্ৰায় আহি থাকে এটো ইউনিট টেষ্ট হক বা ফাইনাল হক বা প্ৰি ফাইনাল হক এইটো কোৱেশ্চন তোমালোকে চাবাই আছে তো এটো বহুত ভালকে চাবা এটো সহজ আছে কোৱেশ্চনটো ইয়াৰ পৰা এখিনি চালে হৈ যাব আমি এতিয়া নেক্সট যেটো আছে 3.4 তাত যোৱাৰ আগতে তুমি উদাহৰণ নম্বৰ এই 15 টো চাবা এটো প্ৰত্যেকবাৰে আহে যোৱাবাৰ আহিছিল এক্সামত এবাৰ অহাৰ সম্ভাৱনা আছে উদাহৰণ কেটা চাবাই আৰু উদাহৰণ কেটাৰ পৰাই মানে তোমাৰ এমসিকিউ বেছিভাগ দি দিয়ে ম্যাক্সিমাম তোমাৰ এমসিকিউ বিলাক উদাহৰণৰ পৰা পোৱা যায় তো উদাহৰণ কেটা ভালকে চাবা আৰু 3.5 ৰ যেটো 2 নম্বৰ কোৱেশ্চন আছে এই পাঁচটাৰ পৰা যিকোনো এটা তুমি এক্সামত দেখিবলৈ পাবাই তো এইকেটা ভালকে চাবা ইয়াত এ বিৰ বা কেৰ মান বাহিৰ কৰিব দিব পাৰে বা এমৰ মান বাহিৰ কৰি দিব পাৰে এইকেটা চালে হল ভালকে লগতে তুমি এই যেটো কোৱেশ্চন নম্বৰ 4 ৰ 2 নম্বৰ আছে এই 2 নম্বৰ কোৱেশ্চনটো তুমি ভালকে চাবা এটো আহি যায় হিফালে যদি আমি লক্ষ্য কৰি এতিয়া ইয়াৰ পৰা এইকেটা চালে হ'ব হিফালে যদি আমি যাও 3.6 তো ইয়াৰ পৰা এটা কোৱেশ্চন আহে মাজে সময়ে এটো একেবাৰে 4 মাৰ্ক বা 3 মাৰ্কৰ কাৰণে 3 মাৰ্কতকৈ বেছি আমাৰ 4 মাৰ্কে বেছি দেখা যায় তো তুমি ইয়াৰ পৰা 1 নম্বৰ কোৱেশ্চন আৰু 2 নম্বৰ কোৱেশ্চনটো চালে হল আৰু লগতে উদাহৰণ নম্বৰ যে 9 টো আছে এইটো কিন্তু ইম্পৰ্টেন্ট কোৱেশ্চন হয় হা এই কোৱেশ্চনটো চাবা ঠিক আছে আচ্ছা 3 চেপ্টাৰৰ পৰা আমি এখিনি চালে হৈ যাব আৰু টেনচন নাই তাৰ পিছত আহো আমি নেক্সট চেপ্টাৰ 4ত চাবা কি আহে 4ৰ কাৰণে তুমি 1 নম্বৰ যেটো ইম্পৰ্টেন্ট কোৱেশ্চন আছে হেতু হল তোমাৰ এই যেটো 1 নম্বৰ কোৱেশ্চন আছে ইয়াৰ পৰাই যিকোনো এটা সমীকৰণ উঠাই দিব বা দুটা সমীকৰণ উঠাই দিব পাৰে আৰু তোমাক প্ৰমাণ মানে চেক কৰিব লাগে দ্বিঘাত সমীকৰণ হয় নে নহয় এই দ্বিঘাত সমীকৰণ চেক কৰাৰ কাৰণে আহি যায় তো ইয়াৰ পৰা তুমি অলপ চেক কৰিবা যিকোনো এটা দি দিব ইয়াৰ পৰা গ্যাৰান্টি দিয়া না যায় কোনটা হ'ব কিন্তু ম্যাক্সিমাম পসিবিলিটি ইয়াৰ পৰা চালে আমি ক'ব পাৰিম যে এই যেটো 7 নম্বৰ আছে আৰু 1 নম্বৰ আছে এই দুটা অংকৰ পৰাই আমাৰ ম্যাক্সিমাম দি থাকে তো এই দুটা ভালকে চালে হল তাৰ পিছত আমি 3.4 ত যেতিয়া যাম ইয়াত গলে আমি সকলোতকৈ ইম্পৰ্টেন্ট কোৱেশ্চন পাম 3 4 আৰু 5 এই তিনিটাই বহুত ইম্পৰ্টেন্ট এই তিনিটাৰ পৰা যিকোনো এটা দি দিব ইয়াৰ পৰা যিকোনো এটা আহিলে 2 মাৰ্ক বা 3 মাৰ্কৰ কাৰণে হে দিয়া হয় ঠিক আছে স্টুডেন্ট এটা দেখা আমি 3.4 ত গলে সকলোতকৈ ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক পাম হেতু হল তোমাৰ এই যেটো 1 নম্বৰ কোৱেশ্চন আছে 3ৰ এটো হল ইম্পৰ্টেন্ট কোৱেশ্চন এটো আহি থাকে মাজে সময়ে হা এটো আৰু এই 5 নম্বৰ কোৱেশ্চনটো এই দুটা অলপ ভালকে চাবা এই দুটা যিকোনো এটা দি দিব পাৰে এইকেটা বেছি আহে আৰু লগতে সকলোতকৈ এই চেপ্টাৰ ইম্পৰ্টেন্ট কোৱেশ্চন হল এই কোৱেশ্চন নম্বৰ 5 এইটো তো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো চাবই লাগিব ঠিক আছে এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো 3 মাৰ্কৰ কাৰণে আহি যায় আৰু তুমি এই তিনিটা যে সূত্ৰ আছে দুটা স্পষ্ট বাস্তৱ মূল কেতিয়া থাকিব দুটা সমান বাস্তৱ মূল কেতিয়া থাকিব কোন বাস্তৱ মূল নাই কেতিয়া থাকিব এইবিলাক এই তিনিটা সূত্ৰ মনত ৰাখিব লাগিব ইয়াৰ পৰা এমসিকিউ 100% আহি যাব লগতে উদাহৰণ নম্বৰ 17 ইয়াত পিকচাৰ দিয়া আছে অংকটো একেবাৰে সৰু হয় এই অংকটো 4 মাৰ্কৰ কাৰণে আহি যায় এটো ভালকে চাবা এটো এবাৰ আহাৰ কাৰণে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো এবাৰ আহিব পাৰে এটো বহুত সম্ভাৱনা আছে 99% সম্ভাৱনা আছে এটো কোৱেশ্চন আহি যাব 4 মাৰ্কৰ কাৰণে এই চেপ্টাৰৰ পৰা তাৰ পিছত 4.4 ত আহা ইয়াত যদি আমি চাও 4.4 ৰ পৰা আমি এই 2 নম্বৰ কোৱেশ্চনৰ পৰা যিকোনো এটা কেৰ মান বাহিৰ কৰিব আহে প্ৰত্যেকবাৰ আহে এবাৰ আহিব তো ইয়াৰ পৰা ম্যাক্সিমাম তোমালোকৰ পসিবিলিটি থাকে কোৱেশ্চন নম্বৰ 1 বা কোৱেশ্চন নম্বৰ 2 এই দুটা বেছি আহাৰ সম্ভাৱনা আছে এবাৰ তো তোমালোকে ভালকে এটা চাবা লগতে আমাৰ যেটো সমান্তৰ প্ৰগতি আছে চেপ্টাৰ নম্বৰ 5 তাত যদি আমি চাও তাত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে দেখা তো যেটো আমাৰ 5.1 আছে ইয়াত ইমান এটা ইম্পৰ্টেন্ট কোৱেশ্চন নাই ইয়াৰ পৰা আহাৰ ঠিক আছে কিন্তু হা হিফালে অলপ আছে ইয়াৰ পৰা তোমাৰ এই যেটো সমান্তৰ প্ৰগতি 3 নম্বৰ এটো আহি যাব এমসিকিউৰ কাৰণে ঠিক আছে
আৰু ইয়াৰ পৰাও এটা দুটা অহাৰ সম্ভাৱনা আছে যেনেকুৱা 3 নম্বৰ তাৰপিছত তোমাৰ এই 9 নম্বৰ এইবিলাক আহি যাব পাৰে আৰু এইবিলাক দি তোমালোকক ক'ব বা আৰু এটা কোৱেশ্চন আছে যেটো ইম্পৰ্টেন্ট হয় ৰুট থকা গেট এইটো এবাৰ আহিছিল যোৱা বঙাইগাঁও ডিস্ট্ৰিক্টত প্ৰি ফাইনালত আহিছিল ৰিভিজনৰ এক্সাম যে কয় তাত আহি গৈছিল এইটো তো এইটো অলপ চাবা ইম্পৰ্টেন্ট আছে এইবিলাক তাৰ পিছত আমি যদি লক্ষ্য কৰোঁ 5.2 লৈ তেতিয়া আমি চাম এই 2 নম্বৰ কোশ্চেন যে আছে ইয়াত দুটা এমসিকিউ থাকে আৰু এই দুটাৰ পৰা এটা প্ৰত্যেকবাৰ আহিবই নহলে এক আহিব নহলে দুই আহিব দুটাৰ এটা আহিবই 100% ইয়াত কোনো কনফিউজন নাই দুটাৰ এটা আহিব 100% কনফাৰ্ম তোমালোকে পঢ়িলে 1 মাৰ্ক পাই গলা আৰু ইফালে জুলাহা ইফালে আহিলে তুমি এই যেটো 7 নম্বৰ কোশ্চেন আছে এটো বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে আৰু লগতে তোমাৰ ইম্পৰ্টেন্ট কোশ্চেন চালে আমি 13 নম্বৰটো অলপ ইম্পৰ্টেন্ট আছে বহুত ইম্পৰ্টেন্ট আছে এটো আহি যাব ঠিক আছে আৰু তুমি ইয়াৰ পৰা যদি লক্ষ্য কৰা এই 16 নম্বৰ যেটো আছে কোশ্চেন এটো চালে হৈ গল ইয়াৰ পৰাই তোমাৰ কমন পৰিব তুমি ইয়াৰ পৰাই পাই যাবা কোশ্চেন কেটা ভালকে লক্ষ্য কৰিলে ভালকে পঢ়িলে কমন পৰি যাব এতিয়া আমি 5.3 যদি লাহো 5.3 ত আহিলে আমাৰ সকলোতকৈ ইম্পৰ্টেন্ট কোশ্চেন ইয়াৰ পৰা আহে 1 নম্বৰ যেটো হেতু হল 5 নম্বৰ কোশ্চেনটো ঠিক আছে সাধাৰণ উত্তৰ বাহিৰ কৰিব লাগে তাৰ পিছত তুমি চালে ইয়াৰ পৰা এটা কোশ্চেন ইম্পৰ্টেন্ট কোশ্চেন আহি যায় হেতু হল 9 নম্বৰ যেটো এবাৰ ৰিভিজনাৰী এক্সামত এটো আহিছিল ঠিক আছে এই কোশ্চেনটো এবাৰ আহিছিল তো ফাইনালত আহাৰ সম্ভাৱনা প্ৰচুৰ পৰিমাণে আছে তোমালোকে পঢ়ি যাবা লগতে এই 10 নম্বৰ কোশ্চেনটো চাবা ঠিক আছে এটো কোশ্চেন ইম্পৰ্টেন্ট আছে আৰু এই যেটো 13 নম্বৰ কোশ্চেন আছে এটো অলপ চাবা এটো ইম্পৰ্টেন্ট কোশ্চেন আছে ঠিক আছে এগেট আছিল 5.3 ৰ পৰা আৰু চ্যাপ্টাৰ 5 আমাৰ শেষ হৈ গল ইম্পৰ্টেন্ট কোশ্চেনৰ ভিতৰ পৰা এতিয়া আমি আহিম চ্যাপ্টাৰ 6 এতিয়া এই চ্যাপ্টাৰ 6 যে আছে চ্যাপ্টাৰ 6 ত তোমাৰ প্ৰথমত চাবা এই খালি ঠাইখিনি 1 নম্বৰ যেটো কোশ্চেন আছে এখানে লক্ষ্য কৰিবা ইয়াৰ পৰা তোমাৰ দুটা তিনিটা দি দিব এটা এটাকে নি দিয়ে কিন্তু হ্যাঁ ইয়াত দুটা সেন্টেন্স উঠাই দিব আৰু তাৰ পৰা তোমাক দিব যে কোনটো শুদ্ধ আৰু কোনটো ভুল এনেকৈ অপচন দিয়া থাকিব এবিসিডি কে ঠিক আছে ইয়াৰ পিছত আমি যদি লক্ষ্য কৰো উপবাদ্য 6.1 এটো তো ভেরি ভেরি ইম্পর্টেন্ট প্রত্যেক বারতে আহি থাকে প্রায় 2024 ত আহিছিল তোমালোকে যদি কোশ্চেন চাইছা গম পাবা এইবাৰো আহিব ম্যাক্সিমাম পসিবিলিটি আছে তো এটো তো চাবাই পিকচার ইয়াত দি আছে আৰু অঙ্কটো ইমান এটা হার্ড নহয় ইজি হয় প্রুফ কৰি দিলে হল এটো আহিলে 4 মাৰ্কৰ কাৰণে হইব 100% মাৰ্ক কনফার্ম ফিক্স এটো হয় 4 মাৰ্কে হয় ঠিক আছে এটো পঢ়িবা লগতে উপবাদ্য 2 তুমি চাব পাৰা কিন্তু 2 তকৈ বেছি তোমাৰ আহে উদাহৰণ নম্বৰ যেটো 1 আছে এটো কিন্তু বহুত হয় এটো এবাৰ যোৱা আমাৰ যেটো ৰিভিজনাৰী এক্সাম আছিল এটো আহিছিল বঙাইগাঁও ডিস্ট্ৰিক্টৰ কথা কৈছো মই তো এটো এবাৰ আহিছিল তো এবাৰ আহিছে যদি মেট্ৰিকত তোমাৰ কি ফাইনালত আহাৰ সম্ভাৱনা প্ৰচুৰ পৰিমাণে আছে হয় না তো এই 6.2 যে আছে 6.2 তুমি ক্লিক কৰিব পাৰা এই যেটো 1 নম্বৰ কোশ্চেন আছে এটো চাব পাৰা আৰু 2 নম্বৰ কোশ্চেন এই দুটাৰ পৰা যিকোনো এটা বাৰে বাৰে আহি থাকে নহলে এটো হে নহলে এটো হে দুটাৰ এটা আহিবই ঠিক আছে তো তোমালোকে দুটা জুল প্ৰেক্টিস কৰি যাও 1 মাৰ্ক কনফাৰ্ম পাই গলা এতিয়া আহিবা এইটো পিকচার কত আছে কোশ্চেন নাম্বার 3 তো কোশ্চেন নাম্বার 3 কিন্তু মোস্ট ইম্পর্টেন্ট কোশ্চেন ভেরি ভেরি ইম্পর্টেন্ট কোশ্চেন ঠিক আছে কোনটো কোশ্চেন নাম্বার 3 ভেরি ভেরি ইম্পর্টেন্ট কোশ্চেন এটো চাবা লগতে তুমি চাব লাগিব কোশ্চেন নাম্বার 9 এন্ড কোশ্চেন নাম্বার 10 দুটাই 9 আৰু 10 দুটাই প্রায় সেমই হয় কিন্তু দুটাই বহুত ইম্পর্টেন্ট আহিলে 3 মার্ক বা 4 মার্ক আৰু একেবাৰে সহজ হয় এবাৰ দুবাৰ প্ৰেক্টিস কৰিলে পাই যাবা ঠিক আছে আৰু এই দুটা কোশ্চেন তো প্ৰেক্টিস কৰিব লাগিব লগতে 3 নম্বৰ কোশ্চেনটো বহুত ইম্পর্টেন্ট হয় এতিয়া আমি আহিম 6.3 লৈকে 6.3 লৈকে 6.3 লৈকে আহিলে আমি ইয়াত সাম প্ৰথমত কোশ্চেন নাম্বার 2 এইটো বহুত ইম্পর্টেন্ট হয় বহুত ভেরি ভেরি ইম্পর্টেন্ট এটো ঠিক আছে কোশ্চেন নাম্বার 2 টো ভেরি ভেরি ইম্পর্টেন্ট আৰু কোশ্চেন নাম্বার 9 আছে এইটো বহুত ইম্পর্টেন্ট হয় কোশ্চেন নাম্বার 9 টো এটো চাবা এটো এক্সামত আহি যায় ঠিক আছে আৰু এই চ্যাপ্টাৰ জুল সকলোতকৈ বেছি ইম্পৰ্টেন্ট কোশ্চেন বুলি কও হেতু হল তোমাৰ 12 13 14 15 16 1 2 3 4 5 এই পাঁচটা কোশ্চেন পঢ়িলে তোমাৰ 100% 4 মাৰ্কৰ এটা কোশ্চেন আহি যাব এই পাঁচটা কোশ্চেনৰ পৰা আহি থাকে ঠিক আছে এবাৰ যোৱাবাৰ আমাৰ 13 নম্বৰ যেটো আছে এই 13 নম্বৰটো আমাৰ যেটো ৰিভিজনাৰী এক্সাম আছিল 2025 ৰ 25 26 তাত আহিছে ঠিক আছে বাকি এইকেইটা তোমাৰ গোটেইকেইটা ইম্পৰ্টেন্ট ইয়াৰ পৰা যিকোনো এটা আহিব এটো কনফাৰ্ম ঠিক আছে এইকেইটা পঢ়িলে তুমি 4 মাৰ্ক পাই গলা ভালকে পঢ়িবাৰ সহজ আছে মানে এটা কঠিন নহয় আৰু এইখিনিতে তোমাৰ যেটো সমাপ্ত হ'ব চ্যাপ্টাৰ 6 কাৰণ ইয়াৰ আগত আৰু তোমালোকৰ পঢ়িব নালাগে সিলেবাস হিচাপত তো এইকেইটা কিন্তু পঢ়িবাই ইয়াৰ পৰাই আহিব এতিয়া আমি চ্যাপ্টাৰ 7 ত যাও ঠিক আছে আৰু তোমালোকৰ কিন্তু 6 চ্যাপ্টাৰ নালাগে এইখিনি আমাৰ লাগে ঠিক আছে আমি এতিয়া আহিম চ্যাপ্টাৰ 7 স্থানাংক জ্যামিতি ইয়াৰ পৰা তুমি
প্ৰথমে দূৰত্বৰ সূত্ৰটো মুখস্থ থাকিবই লাগিব এইটো হয় না দূৰত্বৰ সূত্ৰটো মুখস্থ কৰাৰ পিছত তুমি এই যেটো উদাহৰণ নম্বৰ 5 আছে নহয় এইটো চাবা এইটো আহি যায় হা y অক্ষৰ ওপৰত থকা এটা বিন্দু যে আছে এইটো তোমাৰ কি কৰিব লাগে ভালকে পঢ়িবা ঠিক আছে এইটো আহি যাব কাৰণ বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা টাইপৰ কোশ্চেন দেখা যায় মেট্ৰিকত আৰু 7.1 যদি তুমি লক্ষ্য কৰা সকলোতকৈ বেছি ইম্পৰ্টেন্ট হল 3 নম্বৰ কোশ্চেনটো কোনটো 3 নম্বৰ এইটো তোমাৰ এমসিকিউত আহি যায় ঠিক আছে এমসিকিউত আহি যাব আৰু যদি তুমি লং কোশ্চেন দেখা ইয়াৰ পৰা আহে তোমাৰ কোশ্চেন নম্বৰ 7 আৰু 8 এই দুটো বহুত ইম্পৰ্টেন্ট কোশ্চেন হয় 7 আৰু 8 এই দুটো চালে তোমাৰ ইয়াৰ পৰা হৈ যাব ঠিক আছে 7 আৰু 8 চাবা তাৰ পিছত আহিল বিভাজনৰ যেটো আমাৰ সূত্ৰ আছিল তাৰ পৰা বিভাজনৰ সূত্ৰত ইয়াৰ পৰা তুমি যদি লক্ষ্য কৰা ইয়াৰ পৰা তুমি এই যেটো 1 নম্বৰ কোশ্চেন আছে এই কোশ্চেনটো দেখা পোৱা যায় ঠিক আছে এই কোশ্চেনটো তুমি দেখা পাবা এটো আহি যায় এটো আহিলে তোমাৰ 2 বা 3 মাৰ্কৰ কাৰণে দি দিয়ে ঠিক আছে 2 বা 3 মাৰ্কৰ কাৰণে দিয়ে আৰু এই চেপ্টাৰটোৰ ভিতৰত যদি তুমি সকলোতকৈ ইম্পৰ্টেন্ট কোশ্চেন ধৰা হেতু হল কোশ্চেন নম্বৰ 8 ঠিক আছে কোশ্চেন নম্বৰ 8 টো বহুত ইম্পৰ্টেন্ট হয় এই চেপ্টাৰৰ কাৰণে তো কোশ্চেন নম্বৰ 8 টো পঢ়িব লাগিব আৰু লগতে তুমি পঢ়িব লাগিব কি এই যেটো ৰম্বাজৰ কালি আছে এইটো অলপ চাবা কোশ্চেন নম্বৰ 10 ঠিক আছে কোশ্চেন নম্বৰ 10 টো অলপ চাবা ওকে ইয়াৰ পিছত তুমি যদি উদাহৰণ নম্বৰ 14 দেখা এই 14 টো বহুত ইম্পৰ্টেন্ট এইটো আহিছিল এবাৰ 2025-26 ৰিভিজনৰ এক্সামত এইটো আহিছিল যেটো কেৰ মান 0 হয় এইটো অলপ চাবা তুমি ঠিক আছে এইটো এমসিকিউত আহি যাব উদাহৰণবিলাক ম্যাক্সিমাম এমসিকিউত পাবা হা তো চাই যাবা এতিয়া লাষ্ট যেটো তোমাৰ 7.3 আছে ইয়াৰ পৰা তুমি চালে ইম্পৰ্টেন্ট কোশ্চেন কোনটো হয় এই 1 নম্বৰ যেটো আছে আৰু 2 নম্বৰ এই দুটা যিকোনো এটা আহি যাব ইয়াৰ পৰা দুটা যিকোনো এটা আহি যায় ঠিক আছে কেৰ মান বাহিৰ কৰিব লাগে তো এইকেইটা পঢ়িবা ইয়াৰ যিমান মাৰ্ক আছে 5 বা 6 মান আছে ইয়াত এই চেপ্টাৰত গোটেইখিনি পাই যাবা টেনচন নাই আৰামছে কমন পঢ়ি যাব এতিয়া হা তোমালোকৰ সকলোতকৈ এক্সাইটেড চেপ্টাৰ 8 যাক আমি ত্ৰিকোণমিতি বুলি কওঁ ত্ৰিকোণমিতিৰ আমি যদি লক্ষ্য কৰো ইয়াত তোমাৰ এট ফাৰ্স্টত কোশ্চেন এইটো কোশ্চেন নম্বৰ 2 বহুত ইম্পৰ্টেন্ট এবাৰ এটো দুইবাৰ এক্সাম হৈছে হাফ ইয়াৰলি আৰু ৰিভিজনৰ দুয়োটাতে এই কোশ্চেন আহিছিল ঠিক আছে মই বঙাইগাঁও ডিস্ট্ৰিক্টৰ কথা কৈ আছো বঙাইগাঁও ডিস্ট্ৰিক্টত হাফ ইয়াৰলি এইটো কোশ্চেন আহিছিল ৰিভিজনৰ যেটো আছে প্ৰি ফাইনাল বুলি যেটো কওঁ আমি তাতো এইটো কোশ্চেন আহিছিল ঠিক আছে এবাৰ আহিছিল 2 মাৰ্কৰ কাৰণে এবাৰ আহিছে 3 মাৰ্কৰ কাৰণে তো এইটো তোমাৰ ফাইনালত এবাৰ তেনেহলে আহাৰ বহুত সম্ভাৱনা বুলি আমি ক'ব পাৰো ভালকে পঢ়িবা এইটো ঠিক আছে উদাহৰণ নম্বৰ 2 ইয়াৰ পিছত আমি 8.1 ত আহিলে ক'ব পাৰো যে যেটো 3 নম্বৰ কোশ্চেন আছে এটো বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে 3 নম্বৰ কোশ্চেনটো চাবা এটো ইম্পৰ্টেন্ট কোশ্চেন লগতে তোমাৰ এই চেপ্টাৰ এই অনুশীলনৰ কথা ক'ব পাৰো এই অনুশীলনৰ ভিতৰত তোমাৰ কি হয় 7 নম্বৰ কোশ্চেনটো বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে 7 নম্বৰ কোশ্চেনটো চাবা লগতে তুমি কোশ্চেন 8 টো চাই যাবা এটো ইম্পৰ্টেন্ট কোশ্চেন এটো মাজে সময় আহি থাকে ঠিক আছে তাৰ পিছত তুমি এই চাৰ্টটো মুখস্থটো থাকিবই লাগিব এই চাৰ্টটোৰ অবিহনে তুমি 8.2 টো কৰিবই নোৱাৰিবা এটো মুখস্থ থাকিবই লাগিব ঠিক আছে ইয়াৰ পৰা তুমি লক্ষ্য কৰে যদি 8.2 ৰ পৰা লক্ষ্য কৰা তুমি 3 আৰু এই 4 এই দুয়োটা কোশ্চেন ভালকে চাবা ইয়াৰ পৰা এই দুয়োটা এটা যিকোনো এটা দি দিয়ে নহলে এটো দিব নহলে এটো দিব দুটা এটা যিকোনো দি দিয়ে ঠিক আছে আৰু কোশ্চেন নম্বৰ যেটো 2 আছে ইয়াত 4টা তোমাৰ কি আছে এমসিকিউ আছে এই 4টাৰ পৰা এটা 100% ফিক্সড প্ৰত্যেকবাৰ এক্সামতে তোমাৰ এই 4টাৰ পৰা এটা দিব এটো ফিক্স হয় এটা কোনটো দিব হেতু আমি ডাইৰেক্টলি ক'ব নোৱাৰো কিন্তু ম্যাক্সিমাম তোমাৰ দি থাকে এই কোশ্চেনটো 3 নম্বৰটো ঠিক আছে এই 3 নম্বৰ কোশ্চেনটো ম্যাক্সিমাম দি থাকে যোৱা মেট্ৰিকত এটো আছিল 2025 ত এটো কোশ্চেন দি আছিল হয় না তো চাবা আৰু 4টা যিকোনো এটা আহি যাব তোমালোকে জাস্ট পঢ়ি যাব লাগে এতিয়া 3 নম্বৰ যেটো আছে ইয়াৰ পৰাও যিকোনো এটা দি দিয়ে মাজে সময়ে তোমাৰ 1 বা 2 দুটা কোশ্চেন আছে দুটা যিকোনো এটা দি দিব 3 মাৰ্ক পে দি দিয়ে কেতিয়াবা হঠাৎ 2 মাৰ্কও দি দিয়ে তো তোমালোকে চাবা এই দুটা যিকোনো এটা কমন পঢ়ি যাব পঢ়িলে ঠিক আছে এতিয়া 8.3 ৰ ভিতৰত যদি তুমি লক্ষ্য কৰা তোমাৰ সকলোতকৈ ইম্পৰ্টেন্ট কোশ্চেনটো হল এটো হল 6 নম্বৰ এই 6 নম্বৰ কোশ্চেনটো দি দিয়ে আৰু লগতে তুমি এই যেটো 7 আছে এই 7 টো চাবা আৰু লগতে 8 টো চাবা এই তিনিটা কোশ্চেন বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে এই তিনিটাৰ ভিতৰত যিকোনো এটা এমসিকিউ তুমি কমন পঢ়ি যাব পাই যাবা ঠিক আছে এতিয়া আমি 8.4 যেটো লাষ্ট এক্সারসাইজ তাত যদি আমি যাও ইয়াত তোমালোকে মই জানো হক কিছুমান অলপ টান পোৱা তো টান পালে এটু যেকেটা মই কৰি আছো ইম্পৰ্টেন্ট দি আছো হেকেটা পঢ়িলে তোমাৰ নিশ্চয় কমন পঢ়ি যাব ঠিক আছে তো ইয়াৰ পৰা ফাৰ্স্ট যেটো আছে হেতু হল এই এমসিকিউ এটু 1 নম্বৰ এটা আহি থাকে হা এটু পঢ়িব লাগিব ঠিক আছে আৰু এটু একদম শৰ্ট ট্ৰিক আছে সন্মুখত যেটো থাকে হেতু আনসাৰ তো সন্মুখত 9 আছে আনসাৰ তোমাৰ 9 হ'ব ঠিক আছে কথা আছে 9 এটু তো ইজি হয় এটু চাবা ইয়াত কেটা আছে 4টা কোশ্চেন আছে 4টাৰ পৰা যিকোনো এটা দি তোমাক ঠিক আছে পঢ়িলে আৰামছে মাৰ্ক পাই যাবা এতিয়া 5 নম্বৰ আমাৰ এইকেটা হে ইম্পৰ্টেন্ট বেছি তোমালোকক
তাৰমানে ঝামেলা কৰি থাকে হয় না যে কোনটো আহিব নাজানো তো ইয়াত পৰা চাবা 5 নম্বৰৰ পৰা 5 নম্বৰটো সকলোতকৈ ইম্পৰ্টেণ্ট কোৱেশ্চন হ'ল তোমাৰ 6 যেটো বাৰে বাৰে আহি থাকে ঠিক আছে 6 নম্বৰ কোৱেশ্চনটো চাবা ওকে আৰু যদি আমি লক্ষ্য কৰি হিফালে আকৌ এই 6 নম্বৰৰ পৰা যেটো আছে হেতু তোমাৰ এই 3 নম্বৰ যেটো কোৱেশ্চন আছে এই কোৱেশ্চনটো বহুত আহি থাকে ঠিক আছে এই কোৱেশ্চনটো চাবা আৰু লগতে যেটো 5 নম্বৰ কোৱেশ্চন আছে এই কোৱেশ্চনটো চাবা তো ইয়াৰ পৰা কমসে কম এই তিনিটা কোৱেশ্চন তোমাৰ চাবই লাগিব কাৰণ ইয়াৰ পৰা এই তিনিটাৰ পৰা যিকোনো এটা দি দিব পাৰে ঠিক আছে ম্যাক্সিমাম পসিবিলিটি আছে এতিয়া আমি নৱম পাৰ্ট তোমালোকৰ নালাগে ঠিক আছে এটা মই স্কিপ কৰি আছো তোমালোকৰ সিলেবাসত ক্লাস 10 ৰ যেটো সিলেবাস দিছে সেই হিচাপত আমাৰ চ্যাপ্টাৰ 9 নালাগে আমি চ্যাপ্টাৰ 10 ত আহিলো ঠিক আছে আমি চ্যাপ্টাৰ 10 ত আহিলো তো 10.1 যে আছে 10.1 ৰ আমাৰ ইমান এটা নালাগে আমাৰ ইম্পৰ্টেন্ট কোৱেশ্চন হল 3 নম্বৰটো কি নম্বৰটো 3 নম্বৰটো এটো চালে হৈ যাব ঠিক আছে আৰু এটো आंसर আমাৰ দি আছিল তোমালোকে জানা এটো দি দিয়া এবাৰ আহিছিল আৰু সকলোতকৈ এই চ্যাপ্টাৰ ইম্পৰ্টেন্ট কোৱেশ্চন হল আমাৰ এটো উপবাদ্য 10.2 এটো বহুত ইম্পৰ্টেন্ট এটো তো আহি থাকে এক্সামত বাৰে বাৰে আহি থাকে তো এটো পঢ়িবই লাগিব একেবাৰে সৰু হয় 3 মাৰ্ক দি দিয়ে ঠিক আছে এটো পঢ়িবাই আৰু আমি 10.2 যদি লক্ষ্য কৰো 10.2 ত এমসিকিউ কেটা গটেকেটা চাবই লাগিব এইবিলাক ঠিক আছে ইয়াৰ পৰা যিকোনো এটা দি দিব এমসিকিউ পাই যাবা ইয়াৰ পৰা আৰু লগতে তুমি লক্ষ্য কৰিবা এই যেটো 7 নম্বৰ কোৱেশ্চন আছে এই কোৱেশ্চনটো অলপ আহে ঠিক আছে এটো চাবা আৰু কোৱেশ্চন 5 টো তুমি পঢ়ি যাব লাগিব এটো মাজে মাজে দি থাকে ঠিক আছে আৰু কোৱেশ্চন 8 টো চাবা এই তিনিটা কোৱেশ্চন ইয়াৰ পৰা চালে তোমাৰ 99% কমন পৰি যাব টেনশন কৰিব নালাগে ঠিক আছে এই চ্যাপ্টাৰত এখিনি পঢ়িলে হৈ যাব আৰু যেটো অংকন চ্যাপ্টাৰ আছে এটো কোশ্চেনে ইয়াত তোমালোকৰ 7টা আছে আৰু 7টা পঢ়িলে তুমি 4 মাৰ্ক পাই যাবা ঠিক আছে তো যোৱাবাৰ যেটো আমাৰ 25 আছিল হেতু 7 নম্বৰ কোশ্চেন আহি গৈছিল তো এবাৰ এটো নাহে এটো বাদ দিব পাৰা কোশ্চেন নম্বৰ 1 জিন্দেগীটো নাহে এটো বাদ দিব পাৰা এটা ধৰণৰ থাকি গল তোমাৰ কি কোশ্চেন নম্বৰ সকলোতকৈ ইম্পৰ্টেন্ট হল 5 কাৰণ এটো এঙ্গেল আছে হয় না এটো দুটা এঙ্গেল আছে তো এটো বহুত হাৰ্ড হয় তাৰ কাৰণে এটো তোমালোকক নিদিয়াৰ সম্ভাৱনা বেছি থাকে যদি কোশ্চেন হাৰ্ড হয় তেনহলে এটো আহিব আৰু কোশ্চেন সহজ হলে এটো আহিব ঠিক আছে তো ম্যাক্সিমাম পসিবিলিটি আছে এটো আৰু এটো এবাৰ আহিছিল 2026 যেটো প্ৰি ফাইনাল হৈ গল এটো কোশ্চেন আছিল আৰু লগতে তুমি ইয়াৰ পৰা যদি এটা লক্ষ্য কৰা এই যেটো 3 নম্বৰ কোশ্চেন আছে এই 3 নম্বৰ কোশ্চেনটো আহি যাব অৰ্থাৎ 3 আৰু 5 এই দুটা যিকোনো এটা আহি যাব ঠিক আছে এই দুটা ভালকে পঢ়িলে তুমি 4 মাৰ্ক পাই গলা কাৰণ ইয়াত 4 মাৰ্কৰ কাৰণে আহি যায় ঠিক আছে আহা আমি চ্যাপ্টাৰ 12 পত যাও তোমাৰ যেটো আমাৰ ই আছে 11.2 আছে এটো তোমালোকৰ নালাগে এটো ক্লাস 10 ৰ সিলেবাস হিচাপত তোমালোকৰ নালাগে এতিয়া হাত চ্যাপ্টাৰ 12 বিত্ত সম্বন্ধীয় কালি ইয়াত যদি তুমি লক্ষ্য কৰা এট ফার্স্ট ইয়াত তোমাৰ লাগিব এই যেটো 4 নম্বৰ কোশ্চেন আছে নহয় তো 12.1 ৰ 4 নম্বৰ কোশ্চেনটো চাবা এটো ইম্পৰ্টেন্ট আছে আৰু লগতে 5 নম্বৰ যেটো আছে এমসিকিউ এটো তো চাবই লাগিব এটো দি থাকে মাজে সময় এই দুটা কোশ্চেন ইয়াৰ পৰা চালে হৈ গল ঠিক আছে তাৰ পিছত 12.2 যদি আমি দেখো ইয়াৰ পৰা 1 নম্বৰ কোশ্চেনটো দি থাকে মাজে সময় এবাৰো দিছিল তো 1 নম্বৰ কোশ্চেনটো ইম্পৰ্টেন্ট হয় ঠিক আছে তাৰ পিছত তোমাৰ 5 নম্বৰ কোশ্চেনটো ইম্পৰ্টেন্ট হয় তাৰ পিছত যে তোমাৰ 8 নম্বৰ কোশ্চেন আছে এটো বহুত ইম্পৰ্টেন্ট হয় এটো এবাৰো আহিছিল আৰু এটো মাজে মাজে দি থাকে 8 নম্বৰ কোশ্চেনটো বহুত ইম্পৰ্টেন্ট হয় এটো তোমাক মাজে মাজে দি থাকে তো এটো কোশ্চেনটো চাব লাগিব বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে আৰু যদি তুমি ইয়াৰ পৰা লক্ষ্য কৰা আৰু এটা আছে তোমাৰ এই যেটো 7 আছে ঠিক আছে অৰ্থাৎ কোশ্চেন নম্বৰ 10 এটো বহুত ইম্পৰ্টেন্ট আছে এটো চাবা ঠিক আছে এই কেটা কোশ্চেন চালে 5-6টা কোশ্চেন চালে তোমাৰ হৈ যাব আৰু লগতে হিফালে এই যে তোমাৰ 14 কোশ্চেন আছে শুদ্ধ এটো প্ৰত্যেক বাৰতে আহে এটো মিছ নাই এটো প্ৰত্যেক এক্সামতে আহে যায় এই চ্যাপ্টাৰ যদি পৰীক্ষাত আছে তেনহলে এই কোশ্চেনটো আহি যাব বুজাইছে এটো ফিক্স হয় এটো আহি যাব প্ৰত্যেকবাৰেই আহিব তো আমাৰ তাৰ পিছত আৰু নালাগে যেটো 12.3 আছে 12.3 আমাৰ নালাগে ঠিক আছে তো আমি ডাইৰেক্ট আহি যাও চ্যাপ্টাৰ 13 ঠিক আছে আমি চ্যাপ্টাৰ 13 ত আহি যাও চ্যাপ্টাৰ 13 যদি আমি লক্ষ্য কৰো 13.1 ৰ 1 নম্বৰ কোশ্চেন আছে 1 নম্বৰ কোশ্চেনটো দি থাকে এমসিকিউ হিচাপত দিয়ে এটো কিন্তু তোমালোকে লক্ষ্য কৰিবা এটো এমসিকিউ হিচাপত দিয়া থাকে এবাৰো আহিছিল তো এমসিকিউ যেটো আহিল ঠিক আছে এমসিকিউ যেটো আহে এটো তুমি অলপ শর্টকাট ভাবে পঢ়ি লবা আৰু ইয়াৰ পৰা তুমি যদি লক্ষ্য কৰা এই যেটো তোমাৰ 3 নম্বৰ কোশ্চেন আছে এই কোশ্চেনটো তুমি পাবা এটো দেখিব পাৰিবা ঠিক আছে এটো আহি যায় আৰু অলপ যদি টান কৰি দিয়ে তেনহলে এই 7 নম্বৰ কোশ্চেনটো যে আছে এইটো আহি যায় এই 2-3টা কোশ্চেন চালে ইয়াৰ পৰা 100% কমন পৰি যাব লগতে তুমি 13.2 আছে ইয়াৰ পৰা যদি লক্ষ্য কৰা ইয়াৰ পৰা চালে তোমাৰ এই যেটো 3 নম্বৰ কোশ্চেন আছে এটো বহুত ভেৰি ইম্পৰ্টেন্ট হয় একদম 13 চ্যাপ্টাৰৰ ভিতৰত গোটেই কেটা মিলি যদি সকলোতকৈ ইম্পৰ্টেন্ট কোশ্চেন কোনটো হয় হেতু হল এটো
ইয়াতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন এই চেপ্টাৰত নাই গতিকে এইটোতো পঢ়িবই লাগিব যেনে তেনে হওক পঢ়িবই লাগিব আৰু এইটো আহিবই এইবাৰো আহিছিল তো এইটো তুমি যেনে তেনে হওক পঢ়িব লাগিব ঠিক আছে এই চেপ্টাৰৰ পৰা এইটো পঢ়িবা আৰু তুমি এই যেটো 6 নম্বৰ কোশ্চেন আছে এইটো চাবা ঠিক আছে এইখিনি চালে এই দুই তিনিটা কোশ্চেন চালে হৈ যাব ঠিক আছে এতিয়া হিফালে আমাৰ আৰু নালাগে ঠিক আছে 13.3 হিফালে আমাৰ নালাগে ঠিক আছে এইবিলাক আমাৰ নালাগে এইবিলাক আমাৰ সিলেবাসত নাই এটো বাদ দি দিয়া আহা আমি চ্যাপ্টাৰ 14 ত যাও চ্যাপ্টাৰ 14 ত যাও চ্যাপ্টাৰ 14 যদি আমি লক্ষ্য কৰো ঠিক আছে চ্যাপ্টাৰ 14 যদি আমি লক্ষ্য কৰো পৰসংখ্যা যে আছে ইয়াৰ পৰা যদি আমি চাও তেনেহলে 14.1 যদি আমি লক্ষ্য কৰো এতিয়া 14.1 পৰা আমাৰ বিশেষকে ইম্পৰ্টেন্ট হল এই 3 নম্বৰ কোশ্চেন যেটো এফ আছে এই এফ টো বাহিৰ কৰিব আহে ঠিক আছে ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় এটো 3 নম্বৰটো চাবা ঠিক আছে ইম্পৰ্টেন্ট হয় আৰু লগতে হিফালে যদি চোৱা তুমি এই 6 নম্বৰটো চাব পাৰা এটো ইম্পৰ্টেন্ট হয় এটা হৈ যাব পাৰে ঠিক আছে এই দুটা কোশ্চেনৰ পৰা যিকোনো এটা আহি যাব পাৰে ভালকে চালে নিশ্চয় কমন পৰিব ঠিক আছে এতিয়া এই বহুলক যে আছে বহুলকটো অলপ চাবা এবাৰ বহুলকটো আমাৰ আহিছিল বঙাইগাঁও ডিস্ট্ৰিক্টৰ কথা কৈ আছো বহুলক বাহিৰ কৰিব আহিছিল তো বহুলকটো চালে তুমি ইম্পৰ্টেন্ট হিচাপে যদি লয় 1 নম্বৰ আৰু যেটো আমাৰ 2 নম্বৰ কোশ্চেন আছে এই দুটা চালে হৈ যাব এই দুটাৰ পৰা ম্যাক্সিমাম দি থাকে ঠিক আছে এটা চালে হৈ যাব তোমাৰ এইবাৰ এইটো আহিছিল 2 নম্বৰটো দিছিল বঙাইগাঁও ডিস্ট্ৰিক্টৰ যেটো প্ৰি ফাইনাল হল এটা 2 নম্বৰ আছিল ঠিক আছে 2 নম্বৰটো আছিল তো তুমি 2 আৰু 1 এই দুটা চাবা নিশ্চয় কমন পৰিব তাৰ পিছত যেটো মাধ্য আছে ঠিক আছে যেটো মাধ্য আছে মাধ্যটো কাৰণ তোমালোকৰ x y এৰ ভ্যালু বাহিৰ কৰিব আহে যদি আমি কোশ্চেন চাও মাধ্যৰ কাৰণে এই যেটো উদাহৰণ আছে 8 উদাহৰণ 8 টো চাবা এইটো মাধ্যৰ কাৰণে বহুত আহি যায় ঠিক আছে উদাহৰণ 8 টো চাবা 8 টো তোমাৰ বহুত ইম্পৰ্টেন্ট হয় ইয়াত x আৰু y এৰ ভ্যালু বাহিৰ কৰিব লাগে এইটো চাবা মাধ্যৰ কাৰণে আৰু এই সূত্ৰটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এই সূত্ৰৰ পৰা তুমি ডাইৰেক্ট কোশ্চেন পাবা বহুলক মধ্যমা বা মাধ্য দুটা যিকোনো এটা দিয়া তিনিটা যিকোনো দুটা দিয়া থাকিব আৰু এটা বাহিৰ কৰিব দিব ইয়াৰ পৰা এটা এমসিকিউ পাবা 100% পাবা ঠিক আছে আৰু এই 14.3 পৰা যদি তুমি ইম্পৰ্টেন্ট খোজা তেনেহলে এটো 1 নম্বৰ ইম্পৰ্টেন্ট আহিব কোশ্চেন নম্বৰ 2 ঠিক আছে কোশ্চেন নম্বৰ 2 এইটো ইম্পৰ্টেন্ট এইটো কৰিবা ঠিক আছে এটা কৰিলে কমন পৰি যাব টেনচন কৰিব নালাগে আৰু যদি অলপ বেছি কৰিব খোজা তেনেহলে 3 নম্বৰটো কৰি যাব ঠিক আছে 2 আৰু 3 পৰিলে আৰামছে কমন পৰি যাব টেনচন কৰিব নালাগে ঠিক আছে এই দুটা পৰিবা কমন পৰি যাব ঠিক আছে আমাৰ 14.3 হৈ গল এতিয়া 14.4 আমাৰ নালাগে এটো সিলেবাসত নাই ঠিক আছে তাহা আমি 15 চ্যাপ্টাৰত যাও লাস্ট যেটো আমাৰ চ্যাপ্টাৰ আছে সম্ভাৱিতা এই সম্ভাৱিতাত যাও ঠিক আছে সম্ভাৱিতাৰ পৰা যদি আমি যাও তেনেহলে উদাহৰণ নম্বৰ যেটো 1 আছে এটো এমসিকিউ দি দিয়ে মাজে সময়ে এটো চাবা ঠিক আছে আৰু আমি এই লুটু গটি যে আছে উদাহৰণ 3 সম্ভাৱিতাৰ পৰা কিন্তু উদাহৰণ পৰা বহুত দিয়ে তো উদাহৰণটো চাব লাগিব উদাহৰণ 3 টো চাবা ভালকে ঠিক আছে তাৰ পিছত তোমালোকে 15.1 যদি তোমালোকে লক্ষ্য কৰা ইয়াত ইম্পৰ্টেন্ট কোশ্চেনৰ ভিতৰত 1 নম্বৰ ইম্পৰ্টেন্ট কোশ্চেনটো হল 4 নম্বৰ ঠিক আছে 2 নম্বৰটো হল কোশ্চেন নম্বৰ 5 ইয়াৰ পিছত তুমি যদি লক্ষ্য কৰা হিফালে চালে কোশ্চেন নম্বৰ 8 টো ইম্পৰ্টেন্ট হয় ঠিক আছে এটো বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত তুমি চালে ইয়াত যেটো আমাৰ কাৰ্টৰ বিষয় দি আছে 14 কোশ্চেন নম্বৰ এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোশ্চেন আৰু ইয়াৰ পৰা এটা কোশ্চেন কমসে কম পাবাই থাকিবই কাৰ্টৰ পৰা দুটা এটা এনেকৈ কোশ্চেন দিয়ে থাকে ম্যাক্সিমাম দুটা দিয়ে তো তোমালোকে ভালকে পঢ়িলে আৰামছে পাই যাবা 14 টো পঢ়িবই লাগিব বহুত ইম্পৰ্টেন্ট কোশ্চেন এটো কিন্তু আহিব হা ইয়াত কোনো ডাউট নাই 100% ইয়াৰ পৰা কোশ্চেন আহি যাব তাৰ পিছত তুমি এই যেটো 17 নম্বৰ আছে এইটো চাবা এইটো অলপ ইম্পৰ্টেন্ট আছে ঠিক আছে তো এই চ্যাপ্টাৰৰ পৰা এইখিনি চালে হৈ যাব আৰু বেছি নালাগে ঠিক আছে হেফালি মানে এটা নাই আৰু থাকিলে হিফালৰি কমন পৰা ইয়াৰ ভিতৰত আমি আৰু এটা বহুত ইম্পৰ্টেন্ট কোশ্চেন ৰাখি থৈ গৈছে এটো হল কোশ্চেন নম্বৰ 23 এইটো বহুত ইম্পৰ্টেন্ট কোশ্চেন ঠিক আছে এইটো পঢ়িব লাগিব এইটো ইম্পৰ্টেন্ট কোশ্চেন হয় এটো আহিলে 3 মাৰ্কৰ কাৰণে যাব ঠিক আছে 3 মাৰ্কৰ কাৰণে যাব এটো আহিলে এইটো পঢ়িবই লাগিব এইটো পঢ়িলে তোমাৰ আৰু এইটো চ্যাপ্টাৰত আৰু পঢ়িব নালাগে আমাৰ হিফালে আৰু চ্যাপ্টাৰ নাই 15টা চ্যাপ্টাৰই আছিল তো এই 15টা চ্যাপ্টাৰ পঢ়িলে আমাৰ কি হৈ যাব শেষ হৈ যাব তো যিখিনি তোমালোকক কলো সেইখিনি তোমালোকে ভালকে পঢ়া নিশ্চয় 5 মাৰ্ক উঠাৰ উপৰিও ভাল এটা মাৰ্ক কেৰি কৰিব পাৰিবা